নমস্কাৰ। আজি আমি দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 8.4 প্ৰশ্ন কেইটামান আলোচনা কৰিম, সমাধান আলোচনা কৰিম। আৰু এই অনুশীলনী 8.4 যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে বিশেষকৈ আমি ত্ৰিকোণমিতিক অভেদকেইটা স্পষ্ট হ'ব লাগিব। আৰু আমি ইতিমধ্যে ইয়াৰ আগৰ ক্লাছত ত্ৰিকোণমিতিক অভেদৰ বিষয়ে আলোচনা কৰিছোঁ। এতিয়া আমাৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটো দিয়া আছে sin a sec a আৰু tan a কটত প্ৰকাশ কৰিব লাগে, কটৰ দ্বাৰা প্ৰকাশ কৰিব লাগে। অৰ্থাৎ এই sin a কো আমি কটত প্ৰকাশ কৰিব লাগে, sec a যিটো কটত প্ৰকাশ কৰিব লাগে আৰু tan a কো আমি কটত প্ৰকাশ কৰিব লাগে। গতিকে আমি সম্পৰ্কবোৰ মনত পেলাব লাগিব। sin a যিটো প্ৰথমে আমি 1 নম্বৰলৈ গৈছোঁ। 1 নম্বৰ sin a আমি জানো যে 1/cosec a। এটা আমি এটা সম্পৰ্ক পাইছিলোঁ sin a 1/cosec a আৰু cosecৰ মানটো পাইছিলোঁ আমি cosecৰ মান পাইছিলোঁ 1/1 প্লাছ cos স্কয়াৰ a। অৰ্থাৎ আমি সূত্ৰটো পোনপটীয়াভাৱে সম্পৰ্ক স্থাপন কৰিলোঁ। sin a 1/cosec a আমি অনুপাতত পাইছিলোঁ, ঠিক তেনেকৈ sin a cosec a পাইছিলোঁ 1/1 প্লাছ cos স্কয়াৰ a। গতিকে এইটো আমাৰ সাইনটো কটত প্ৰকাশ পাই গ'ল। ইয়াৰ পিছত আছে sec a, secটো আমাৰ secটো কটত প্ৰকাশ কৰিব লাগে। sec a আমি sec a জানো √1 প্লাছ tan স্কয়াৰ a। এইটো আমি পোনপটীয়া সম্পৰ্ক পাইছোঁ। গতিকে এতিয়া ইয়াত tan ৰ মানটো আমি লিখিব লাগিব। আমি জানো যে tan a 1/cot a। গতিকে tan স্কয়াৰ a 1 প্লাছ tan স্কয়াৰ a হ'ব 1/cot স্কয়াৰ a। এইখিনি আমি এতিয়া সৰল কৰিম। এইখিনি সৰল কৰিলে ইয়াৰ মানটো আমি পাই যাম। অৰ্থাৎ এইখিনি সৰল কৰিলে হ'ব sec a টো মই আকৌ লিখি লৈছোঁ, sec a √1 প্লাছ এইটো লসাগু ল'লোঁ cot স্কয়াৰ a, লসাগু থাকিলে cot স্কয়াৰ a, ওপৰত থাকিলে cot স্কয়াৰ a গুণ cot স্কয়াৰ a প্লাছ 1। অৰ্থাৎ cot স্কয়াৰ a যদি আমি বৰ্গমূল লওঁ তেতিয়াহ'লে cot স্কয়াৰ a বৰ্গমূল হ'ব cot a, আৰু এইখিনি ৰাখি বৰ্গমূল ল'ব নোৱাৰি, সেয়েহে ইয়াত লিখি থ'লোঁ আমি cot স্কয়াৰ a প্লাছ 1। এইখিনি হৈছে চেকত আমি কটত প্ৰকাশ পাই গ'লোঁ। অৰ্থাৎ এই চেকটো sec a আমি কটৰ দ্বাৰা প্ৰকাশ কৰিলে হ'ব এইখিনি। ইয়াৰ পিছত আছে 3 নম্বৰ tan a। tan a হ'ব 1/cot a। সেইটোৱে আমাৰ সমাধান। অৰ্থাৎ আমাক tan a যদি কটত প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে আমাৰ প্ৰথম সম্পৰ্কটো লিখিলে হ'ব tan a 1/cot a। এইটো আমি সম্পৰ্ক পাইছিলোঁ। গতিকে এনেদৰে আমি সমস্যাকেইটা সমাধান কৰিব পাৰিম। ইয়াৰ পিছত আমাক দিয়া আছে sec a বাকী 5টা ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰিব লাগে। অৰ্থাৎ sec a দিয়া আছে। 2 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰিবলৈ গৈছোঁ। sec a আমাক দিয়া আছে sec a বাকী 5টা ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰিব লাগে। আমি 1 নম্বৰটো প্ৰকাশ কৰোঁ। sec a পোনপটীয়াভাৱে আমি লিখিব পাৰোঁ sec a 1/cos a। এইটো আমি ত্ৰিকোণমিতিক অভেদত পাইছোঁ। এইটো আমাৰ 1 নম্বৰ হৈ গ'ল। ঠিক তেনেকৈ আমি আৰু এটা পাইছিলোঁ, পোনপটীয়াভাৱে পাইছিলোঁ sec a √1 প্লাছ tan স্কয়াৰ a। এইটো আমাৰ 2 নম্বৰ হৈ গ'ল। এইটো আমাৰ 2 নম্বৰ অনুপাতটো পাই গ'লোঁ। চেকটো cosত প্ৰকাশ কৰিলোঁ, আমি চেকটো tanত প্ৰকাশ কৰিলোঁ। ইয়াৰ পিছত আমি 1 নম্বৰৰ পৰা যদি যাওঁ তেতিয়াহ'লে আমি পাওঁ যে sec a 1/cos a। আমি cosটো যদি আমি সাইনলৈ লৈ যাওঁ তেতিয়াহ'লে হ'ব √1/√cos a আমি পাইছিলোঁ 1 মাইনাছ sin স্কয়াৰ a। গতিকে চেকটো cosত প্ৰকাশ পাই গ'ল, চেকটো tanত প্ৰকাশ পালে আৰু চেকটো আমি সাইনত প্ৰকাশ কৰিলোঁ। এইটো আমাৰ হ'ব 3 নম্বৰ। এতিয়া আমি যদি 2 নম্বৰৰ পৰা যাওঁ, 2 নম্বৰৰ পৰা যদি আমি যাওঁ তেতিয়াহ'লে আমি আকৌ ইয়াৰ 4 নম্বৰটো পাম। 2 নম্বৰৰ পৰা আমি গ'লে 2 নম্বৰ আমি পাইছিলোঁ sec a √1 প্লাছ tan স্কয়াৰ a। গতিকে এইটো আমি যদি প্ৰকাশ কৰোঁ, tanটো যদি কটলৈ লৈ যাওঁ তেতিয়াহ'লে 1 প্লাছ 1/cot স্কয়াৰ a। এইটো সৰল কৰিলে হ'ব cot স্কয়াৰ a প্লাছ 1। গতিকে ইয়াৰ মানটো এতিয়া আমি পাম cot স্কয়াৰ a বৰ্গমূল হ'ব cot a, আৰু এইখিনি বৰ্গমূল ল'ব নোৱাৰি cot স্কয়াৰ a প্লাছ 1 পালোঁ। এইটো পালোঁ আমি 4 নম্বৰ মান। অৰ্থাৎ চেকটো আমি cosত প্ৰকাশ কৰিলোঁ, চেকটো tanত প্ৰকাশ কৰিলোঁ, চেকটো সাইনত প্ৰকাশ কৰিলোঁ আৰু চেকটো কটত প্ৰকাশ কৰিলোঁ। ইয়াৰ পিছত আমি 5 নম্বৰ উলিয়াব যাওঁ। 5 নম্বৰ উলিয়াবৰ কাৰণে আমি 3 নম্বৰৰ পৰা যাব লাগিব। 3 নম্বৰটো আমি পাইছিলোঁ আমি sec a এইটো আমি 3 নম্বৰত পাইছিলোঁ।
গতিকে এতিয়া আমি সাইনৰ মানটো বহাই দিওঁ সাইনটো আমি সাইন স্কয়াৰ ইকুৱেল আমি জানো যে 1 বাই cosec স্কয়াৰ a ইয়াৰ পৰা আমি ইয়াৰ পিছৰ মানটো যদি উলিয়াব যাওঁ 3 নম্বৰৰ পৰা পাওঁ sec a ইকুৱেল টু 1 ডিভাইডেড বাই সাইনৰ মানটো আমি উলিয়াবলৈ যাওঁ সাইন ইকুৱেল টু sin a ইকুৱেল টু 1 বাই cosec a আছিলে sin a ইকুৱেল টু 1 বাই cosec a গতিকে ইয়াতে আমি লিখিম cosec a স্কয়াৰ হোৱা কাৰণে এইটো স্কয়াৰ হ'ব ঠিক তেনেকৈ এইটো যদি আমি সৰল কৰোঁ সৰল কৰিলে 1 বাই ৰুট অভাৰ লসাগু থাকিলে cosec স্কয়াৰ a গুণ cosec স্কয়াৰ মাইনাছ 1 ইয়াৰ পিছৰ লাইনটো হ'ব এইখিনি যেহেতু আমি বৰ্গমূল ল'ব পাৰোঁ গতিকে এইখিনি আমি লিখোঁ cosec a এইখিনি আমি বৰ্গমূল ল'ব নোৱাৰোঁ এইখিনি হ'ব cosec স্কয়াৰ a মাইনাছ 1 অৰ্থাৎ এইটো হ'ল আমাৰ 5 নম্বৰ গতিকে আমি 5টা ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰিলোঁ sec a ইয়াৰ পিছত এটা প্ৰমাণ কৰা অংক কৰোঁ প্ৰমাণ কৰা অংকটো 5 নম্বৰ প্ৰমাণ কৰা এটা অংক কৰিলোঁ 5 নম্বৰ সমাধান 5 নম্বৰ সমাধানত প্ৰমাণ কৰিব দিছে ইয়াক প্ৰমাণ কৰিব দিছে যে প্ৰমাণ কৰা বুলি কৈছে 5 নম্বৰটো 5 নম্বৰ এ এটা আমাক কৈছে যে প্ৰমাণ কৰিব লাগে বুলি লিখোঁ প্ৰমাণ কৰিব লাগে আমি cosec a minus cot whole square a cosec theta minus cot theta whole square সমান 1 minus cos theta plus 1 plus cos theta এটা আমি প্ৰমাণ কৰিব লাগে গতিকে আমি প্ৰথমতে বাওপক্ষটো লিখি লৈছোঁ বাওপক্ষ লেফ্ট হেণ্ড সাইড তাত দিয়া আছে cosec theta minus cot theta whole square বুলি দিয়া আছে গতিকে আমি cosecৰ মানটো জানো যে 1 বাই sin theta minus cotৰটো আমি জানো যে sin cos theta বাই sin theta আৰু এটা আমি লিখোঁ whole square এটা আমি লসাগু ল'লে ইয়াত থাকিব sin theta ওপৰত থাকিব 1 minus cos theta এইখিনি আমি whole square কৰিলোঁ এতিয়া আমি এই স্কয়াৰটো এতিয়া স্কয়াৰটো আমি ব্ৰেকেটটো উঠাই দিওঁ স্কয়াৰটো পূৰণ কৰিলোঁ অৰ্থাৎ এইটো এইখিনি ইকুৱেলটো হ'ব 1 minus cos theta whole square ইয়াৰ পিছৰ লাইনটো হ'ব 1 minus cos theta whole square তলত থাকিব sin square theta এতিয়া এই sin square theta আমি লিখিব পাৰোঁ 1 minus cos square theta ঠিক তেনেকৈ এইটো আমি লিখিব পাৰোঁ 1 minus cos theta whole into 1 minus cos theta whole 1 minus cos square theta টোক আমি 1 square বুলি ভাবি ল'ব পাৰোঁ 1 ভাবি ল'লে আমি এটা অভেদ পাইছিলোঁ a square minus b square সমান a plus b whole into a minus b whole গতিকে এই অভেদটোলৈ যদি আমি নিব বিচাৰোঁ তেতিয়াহ'লে আমি লিখিব পাৰোঁ এইটো একে হয় এইটো স্কুৱেৰ লিখি দিলোঁ গতিকে এইটো আমি লিখোঁ a plus b 1 plus cos theta a minus b 1 minus cos theta ঠিক তেনেকৈ ওপৰত থাকিলে 1 minus cos theta divided by 1 minus cos theta গতিকে আমাৰ এইটো সমান হ'ল কাটা গ'ল গতিকে ইয়াতে থাকিব 1 minus cos theta divided by 1 plus cos theta আৰু এইটো হৈছে ৰাইট হেণ্ড সাইড ধন্যবাদ